হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই বনাইছোঁ সৰু মাছ আৰু কোমোৰাৰ আঞ্জা। কোমোৰাখিনি ডখৰ ডখৰকৈ কাটি পেলাই মই পিহনাত পিহি লৈছোঁ। আপোনালোকে যদি বিচাৰে সৰু সৰুকৈ কাটি লৈ পেলাই বনাব পাৰে। পিঁয়াজ এটা সৰুকৈ কাটি লৈছোঁ। কাটি পেলাই মই কেৰাহীত তেল গৰম কৰি পেলাই তাত সৰু মাছখিনি প্ৰথমত ল' ফ্লেমত দিছোঁ। গেছটো পূৰা ফুল কৰি দিয়া নাই, কাৰণ মাছটো ভালকৈ সিজিব লাগিব, নহ'বা মাছটো সোনকালে দেৰি যায়। দেখিছে, মই চাইছোঁ চেক কৰি পেলাই মাছখিনি ভালকৈ ফ্ৰাই হৈছে নাই হোৱা। মাছখিনি মোৰ ফ্ৰাই কৰি হৈ গ'ল। তাতে বাকী ৰৈ যোৱা তেলখিনিতে মই অলপমান মিঠি গুটি দিছোঁ। দুটামান মই সৰু শুকান জলকীয়া দিছোঁ। তেজপাত দুখিলা দি দিছোঁ। আপোনালোকে যদি জ্বলা নাখায় তেতিয়াহ'লে আপোনালোকে জলকীয়া নিদিব। পিঁয়াজটো যিটো কাটি থোৱা আছে সেইটো পিঁয়াজটো দি দিছোঁ। মই অলপমান লৰাই দিছোঁ। তাৰপিছত পিঁয়াজটো অলপ ৰঙচুৱা হোৱালৈকে ৰখি দিছোঁ। তাৰপিছত মই তাতে অলপ হালধি দিছোঁ। তাৰপিছত মই পিহি থোৱা কোমোৰাখিনি তাতে দি দিছোঁ। ভালকৈ লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো ল' ফ্লেমতে ৰাখিছোঁ, নহ'লে ধৰি যায়। সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ। মই এইবাৰ প্ৰথমবাৰ বনাইছোঁ দেই। মই মাছৰ এনেকৈ কোমোৰা দি পেলাই পিহি পেলাই আজিলৈকে বনাই পোৱা নাই, তাতে সৰু মাছৰ লগত বনাই পোৱা নাই তেনেকৈ। এইবাৰ প্ৰথমবাৰ বনাইছোঁ। ঢাকনখন লগাই দিছোঁ। 2-3 মিনিটমানৰ পিছত ঢাকনখন উঠাই আকৌ এবাৰ চাইছোঁ যে ধৰিছে নেকি। আপোনালোকে এনেকৈ যদি বনায় কেতিয়াবা চাব, যেতিয়ালৈকে আপোনাৰ কোমোৰাখিনিয়ে যেতিয়ালৈকে তেলটো এৰি নিদিয়ে তেতিয়ালৈকে আপোনালোকে পানী নিদিব। তাতে অলপ সময় ৰখিব ঢাকনাখন মাৰি পেলাই। মই আকৌ ঢাকনাখন লগাই দিছোঁ। আকৌ মই 2 মিনিটমানৰ পিছত আকৌ ঢাকনাখন উঠাই পেলাই চাইছোঁ। দেখা পাইছে আপোনালোকে কোমোৰাই তেলটো এৰি দিছে। তাৰপিছত মই অলপ লৰাই পেলাই তাতে অলপ ছাইডতে গৰম পানী কৰিছিলোঁ। গৰম পানীখিনি মই তাত দিম এতিয়া। কৰি থোৱা গৰম পানীখিনি মই 2জন মানুহৰ হিচাপত দি দিছোঁ। অলপমান উতল অহালৈকে মই অলপ ৰখি দিছোঁ। এয়া উতল আহিছে, আপোনাক দেখিছে। তাৰপিছতে মই যিমানখিনি টেঙা লাগে আপোনালোকক সেইটো টেঙা হিচাপত দিব। মই যিমানটো টেঙা লাগে সিমানটো টেঙা দিছোঁ। তাতে নেমু টেঙা চেপি দিছোঁ তাতে। তাৰপিছত উতল অহাৰ পিছত মাছখিনি দি দিছোঁ। দি পেলাই এয়া ঢাকনা মাৰি পেলাই আকৌ চাইছোঁ অলপ সময়ৰ পিছত। দেখিছে, এয়া ৰংটো সঁচাকৈ বহুত সুন্দৰ হৈছে আৰু খাবলৈও সঁচাকৈ বহুত ভাল হৈছিলে। টেষ্ট বহুত ধুনীয়া হৈছিলে। টেঙা যিহেতু দি দিছোঁ কোমোৰাৰ লগত। সৰু মাছ এইবাৰ প্ৰথমবাৰ বনাইছোঁ যদিও খাবলৈ সঁচাই ভাল লাগিছিলে। আপোনালোকে যদি বনাব বিচাৰে এনেকৈ বনাব পাৰে। অতি কম সময়ৰ ভিতৰতে আপোনালোকক